আমি জানিব লগা বুজিবলগীয়া আৰু ল'ৰা ছোৱালীক বুজাবলগীয়া শিকাবলগীয়া কি আছে আমি তাৰ ওপৰত আলোচনা কৰিম। ভাগৱতে আমাৰ জীৱনশৈলীৰ কথা আখ্যান উপাখ্যানৰ মাজেদি কৈ আছে। এতিয়া শৌনক হৈছে ২৮,০০০ ঋষিৰ ভিতৰত আটাইতকৈ বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ বেদজ্ঞ শাস্ত্ৰজ্ঞ শিক্ষাজ্ঞ যিজনে তিনিকালৰ কথা ক'ব পাৰে। তেনে জ্ঞান সম্পন্ন শৌনককে প্ৰমুখ্য কৰি ২৮,০০০ ঋষিয়েও কলি যুগত যজ্ঞ কৰি বিফল হৈ গৈছে। কাৰণ কৃষ্ণ বৈকুণ্ঠৰ পৰাই শৌনকে উপলব্ধি কৰিলে যে কৃষ্ণ বৈকুণ্ঠ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিব আৰু এই কলিৰ পাপৰ পৰা নিজক পৰিত্ৰাণ কৰিবৰ কাৰণে তেওঁ এদিন দুদিন নহয় হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি বিফল হৈ গ'ল, গা ধোঁৱা বৰণীয়া হৈ গ'ল। মনত ৰাখ, আপুনি মইনো কোন? শৌনকৰ দৰে বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ তিনিকালৰ কথা ক'ব পাৰে। জ্ঞানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ঋষি সমস্তইও কলিত যজ্ঞ কৰি বিফল হ'ল। অৱশেষত সেই সময়লৈকে অৱহেলিত নিষ্পেষিত হীন জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি বহুত যোজন পিছত বহিবলৈ দিয়া সূতক মাতি আনি শৌনকে নিবেদন কৰিলে। কি বুলি? শৌনক বদতি শুনা সূত মহামানি পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ ৮০ সহস্ৰ বছৰ ধূম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলেবৰ। এই ক'ত কৃষ্ণ বৈকুণ্ঠ প্ৰাণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি জানি কলি পাপৰ পৰা নিজক উদ্ধাৰ কৰিবৰ কাৰণে আমি হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু ফল নাপালো, আয়ুষে নষ্ট হ'ল। সম্প্ৰতি তুমি কি চিন্তি উপমহাহিত পৰাই পান কৃষ্ণ চৰিত্ৰ। এই কৃষ্ণ চৰিত্ৰ তেওঁ শুনিব বিচাৰিছে শৌনকে, যাগ যজ্ঞ কৰি বিফল হৈ গ'ল। যদি বেদজ্ঞ শাস্ত্ৰজ্ঞ ঋষিসকলে যদি কলিত যজ্ঞ কৰি বিফল হৈছে, আপুনি মই সফল হ'ম নেকি বাৰু? নহওঁ, মাত্ৰ উপলব্ধি কৰিব। উপলব্ধিহে সংস্কাৰ কৰিব। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে আমাক প্ৰত্যেককে ভগৱানে কিবা এটা নহয় কিবা এটা প্ৰতিভা দিছে, গুণ এটা দিছে, বুদ্ধি জ্ঞান এটা দিছে, কিন্তু আমি ভগৱানে দিয়া জ্ঞানটোক প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিব লাগে বুলি কৈছে। বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ, দৰ্শনটোক উপলব্ধিৰ দ্বাৰা নি যদি আপোনাৰ ধৰ্মত প্ৰতিষ্ঠা কৰিব পাৰে, অৰ্থাৎ ভগৱানে আপোনাক দিয়া জ্ঞান বুদ্ধিটো যদি শুদ্ধ প্ৰয়োগৰ দ্বাৰা নি পেলাই যদি ধৰ্মত পাৰে, ধৰ্ম ৰক্ষতি ৰক্ষিত, তেতিয়াহে আপোনাক ধৰ্মই ৰাখিব আৰু তেতিয়াহে আপোনাক দিয়া ভগৱন্তই দিয়া জ্ঞানটোৱে আপোনাক উপকাৰ সাধন কৰিব। মনত ৰাখিব কথা। যদি প্ৰয়োগ ভুল হৈ যায়, আপোনাৰ মোৰো শৌনকৰ দৰে ২৮,০০০ ঋষিৰ দৰে প্ৰয়োগ নীতি যদি সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে systematic knowledge is science, realized science is philosophy, realized philosophy is religion, religion is the highest sense of philosophy. প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটোক যেতিয়া অনুভৱ কৰিব দৰ্শন, দৰ্শনটোক যেতিয়া অনুভৱ কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু পৃথিৱীত দ্বিতীয় দৰ্শন নাই। শংকৰদেৱে এটা বাক্যত বুজাই দিছে, যতেক দেখা খোজা সমুদায় অস্থিৰ খোজত সবে লুকাই, এই মতে যত বিশ্ব সমস্ত
কৃষ্ণতে জানা সবে যাই অস্ত প্রকৃতি জগতৰ যিমান বিলাক জীৱ জন্তু দেখিছে সব জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায় হাতীৰ খোজতকৈ ডাঙৰ খোজ কোনো প্ৰাণীৰ নাই এই পৃথিৱীত যিমান ডাঙৰ মানুহ আছে ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব এমএলএ মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব আপোনালোকৰ গাঁৱৰ আটাইতকৈ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব আৰু আটাইতকৈ দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় বস্তু নাই এইকাৰণে গুৰুজনে আমাক খুব সৰলভাৱে কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে পৃথকে পুজিলে পূজা কেহু নলয় গতিকে আপোনালোকৰ নামঘৰলৈ যদি কোনো উৎসৱ প্ৰৱণত যদি মুখ্যমন্ত্ৰী আহে বাস্তৱৰ যদি মুখ্যমন্ত্ৰী আহে তেতিয়া আপোনালোকৰ সমষ্টি এমএলএ মিনিষ্টাৰ বা দলীয় কৰ্মীবিলাকক বেলেগ বেলেগকে চিঠি দি মাতিব নালাগে মুখ্যমন্ত্ৰী অহা গম পালে তালৈ এই সমষ্টি সকলো এমএলএ মিনিষ্টাৰ বা ধৰি দলীয় কৰ্মীবিলাক নিজে লিখায় এইটো যেনেকৈ বাস্তৱ সত্য যি কৃষ্ণৰ নাম লৈ যাব যিটো জনে যায় হৰি নাম সেৱী পাছত ফুৰে যত দেৱ দেৱী যতেক তীৰ্থে তাকস্তুতি কৰৈ তাৰো বায়ু পাপ সমস্ত কৰে কৃষ্ণ বুলি আপুনি যাবলৈ যত্ন কৰক কৃষ্ণ বুলি কোৱাৰ লগে লগে কৃষ্ণ আপোনাৰ পিছত যাবলৈ বাধ্য কৃষ্ণ য'ত যাব তেওঁৰ আজ্ঞাবাহী ৩৩ কোটি দেৱতা তাৰ পিছত গতিকে আমি বেলেগ বেলেগ দেৱতাক বেলেগ বেলেগকে পূজা সেৱা নকৰি কৃষ্ণক যদি পূজো যিজনৰ ত্ৰিপিণ্ডিত কৃষ্ণ সমদেৱ যিজন সন্তুষ্ট হ'লে চব দেৱতা সন্তুষ্ট হয় বুলি কৈছে ভাগৱতে কৈছে দেই এই ভাগৱত শংকৰদেৱে সংঘৰ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ মানুহ শংকৰদেৱে ভাগৱত ৰচনা কৰিছে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ কৰিবৰ কাৰণে সেইকাৰণে শংকৰদেৱক জগতগুৰু বুলি কোৱা হয় বিশ্বগুৰু বুলি কোৱা হয় তেওঁ অসমতে জন্মগ্ৰহণ কৰি বিশ্ববাসীক আহ্বান জনাইছে কি বুলি উবাক হৰি ভজিউক ধৰা ইটো পদে এৰা আলোজাল জীৱা কটকাল জৰা ভৈল কৰবে উবা অসমৰ মানুহ ভাৰতৰ মানুহ সংঘৰ মানুহ অনাসংঘৰ মানুহ বামুণীয়া মানুহ কীৰ্তনীয়া মানুহ বুলি কোৱা তাৰ কাৰণে মহাত্মা গান্ধীয়ে তেওঁৰ দৰ্শন অধ্যয়ন কৰি এটা মন্তব্য দিছে কি বুলি But Shankardev was alone, able to do. Nowadays, the whole army of the English-knowing people cannot do. বিশ্বত এতিয়ালৈকে যিমান বিলাক গুৰু আবিৰ্ভাৱ হ'ল শংকৰদেৱে বিশ্ববাসীৰ কাৰণে যিমান অমূল্য অৱদান দি থৈ গৈছে পৃথিৱীত কোনো গুৰুৱে সিমান অৱদান দিব পৰা নাই এয়া মহামানৱ মহাত্মা গান্ধীৰ মন্তব্য আৰু সেইজনা মহাপুৰুষ শংকৰদেৱ আমাৰ অসম মাতৃৰ বুকুত আবিৰ্ভাৱ হোৱাৰ কাৰণে অসমবাসীক মহামানৱ মহাত্মা গান্ধীয়ে ভূয়সী প্ৰশংসা কৰিছে কি বুলি Assamese indeed fortunate for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. While the Ram Rajya Homot Pratishta Kora Manok Kori Ahisilo Shankardev 500 বছৰ পূৰ্বতে এই Ram Rajya Homot Pratishta কৰি থৈছে অসমবাসী সঁচাকৈয়ে ভাগ্যৱান কিন্তু আজি আমি গুৰুজনাৰ দৰ্শন সঠিকভাৱে অধ্যয়ন কৰাৰ কাৰণে আমাৰ একেখন গাঁৱৰ মানুহে একেলগে বহি খাব পৰা গাব পৰা অৱস্থা আমাৰ নাই এয়া আমাৰ দুৰ্ভাগ্য মনত ৰাখিব কথা গতিকে আপুনি মইতো দূৰত হওক সৌনকে মানে যজ্ঞ কৰি বিফল হৈ কৃষ্ণ কথা শুনিবৰ কাৰণে পুতক আহ্বান কৰি কৈছে সৌনক বদতি পুত কহিবা এহিকে কথা যত আছে কৃষ্ণৰ চৰিত্ৰ তুমি মোক যিবিলাক কথা কবা কৃষ্ণ কথা থকা কথা কবা গ্ৰাম্য কথা নকবা আপুনি ময়ো সাৱধান হ'ব আপোনাৰ ঘৰলৈ 4 প্ৰকাৰৰ মানুহ আহে
বন্ধু বান্ধৱো হ'ব পাৰে, সীমাঘৰীয়াও হ'ব পাৰে, সমাজৰো হ'ব পাৰে। এয়া মাধৱ পুৰুষৰ অভিমত। অধম, মধ্যম, উত্তম, উত্তমোত্তম। মনত ৰাখিব, আপোনাৰ ঘৰলৈ আলহীজন বা বন্ধুজন বা গাঁৱৰ মানুহজন কেনেকুৱা মানুহ আহিছে আপুনি আগতে চিনি ল'ব। অধমে কেৱল দুখ। যিবিলাক অধম মানুহ সি চিধাই আহি আনৰ চৰ্চা, আনৰ নিন্দা, আনৰ সমালোচনা কৰিব। তেতিয়া আপুনি জানিব আচলজন আহিলে। সেইজনৰ লগত বহি বেছি কথা নাপাতিব, পাতিলে আপুনি তাৰো অংশীদাৰ হ'ব লাগিব। এই কথা মহাপুৰুষ শংকৰদেৱে ভক্তি প্ৰদীপত এটা কাহিনীৰ দ্বাৰা দেখুৱাই থৈ গৈছে। এদিন চান্দালিনী গংগাৰ পাৰে পাৰে আহি আছিল। সুশীল ব্ৰাহ্মণে পূজা কৰি আছিল। চান্দালিনী আহি সুধিলে, অ বোপাক সুশীল, তুমি কাৰ পূজা কৰিছা? অ আই চান্দালিনী, মই বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতাৰ পূজা কৰিছো। বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতাৰ পূজা কৰিছা? বিষ্ণুতকৈ শ্ৰেষ্ঠ। সেইজন কোন? ইন্দ্ৰ। উদ্ধৱ বাহু কৈছিলে ইন্দ্ৰ। কি শুনিলো বুলি দুইখন কাণত ঢিলা দি দৌৰ মাৰি 108 বাৰ গং কৰি ভাগিটো শুদ্ধ কৰিলে। তাৰমানে আমাৰ এতিয়ালৈকে আমি যিবিলাক কথা পাতি আছো, শব্দ ব্ৰহ্ম আমাৰ নুমে নুমে সোমাই যাব, ৰন্ধে ৰন্ধে। মনত ৰাখিব কথা, যাৰ নুমে নুমে সোমাই যাব। শব্দ ব্ৰহ্ম, বিনাশ নাই। গতিকে 108 বাৰ দৌৰ মাৰি বাহিৰটো শুদ্ধ কৰিলে, কিন্তু শব্দটো কাণেদি সোমাই গ'ল। তাৰ প্ৰতিক্ৰিয়াৰ পৰা নিজক বচাবৰ কাৰণে গংগাৰ পাৰতে বহি তেওঁ তিতা বস্ত্ৰে কৃষ্ণৰ নাম জপ কৰি আছে। এনেকুৱাতে নাৰদ আহি ওলালহি। নাৰদ আহি ক'লে, আই চান্দালিনী, তুমি তিতা বস্ত্ৰে কি কৰিছা? এই বোপা কৃষ্ণ। নাৰদ, কি ক'বা, আজি মোৰ ডাঙৰ ঘটনা। কি হ'ল? মই গংগাৰ পাৰে পাৰে আহি আছিলো, সুশীলে পূজা কৰি আছিলে। কাৰ পূজা কৰিছা বুলি সুধিলো। বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা বুলি ক'লে। তাৰ পৰা সেইজন কোন বুলি সোধা, তেওঁ মানে ইন্দ্ৰ বুলি ক'লে। কোৱাৰ লগে লগে মই কাণত ঠিলা দি 108 বাৰ গংগাত স্নান কৰি বাহিৰটো শুদ্ধ কৰিলো, কিন্তু শব্দটো তাৰ প্ৰতিক্ৰিয়াৰ পৰা নিজক বচাবৰ কাৰণে মই কৃষ্ণৰ নাম জপ কৰি আছো। নাৰদে ক'লে, কি কোৱা চান্দালিনী? যাক চুলে গা ধুব লাগে, যাৰ ছাঁটো গছকিলে পবিত্ৰ হয়, যাৰ লগত সংলাপ কৰিলে পবিত্ৰ হয়, তোমাকো অপবিত্ৰ কৰিছে। এই কথা শুনিহে মই আশ্চৰ্য প্ৰকাশ কৰিছো। তেতিয়া চান্দালিনীয়ে ক'লে, বোপা নাৰদ, তুমি ঠিকেই কৈছা, কিন্তু মোৰ ভগৱানৰ ওচৰত প্ৰাৰব্ধ কালত এটা নিবেদন আছে, আৰু নিবেদনটো তেওঁ অনুমোদন জনাই থৈছে। মোৰ নিবেদনটো আছিল, প্ৰভু, কৰ্ম ফলে জীৱা জন্ম ভৌক সংসাৰত, প্ৰভু নচাৰ উপস্থিত লোৱা চৰণ। তুমি মোক কৰ্ম ফলে য'তেই জন্ম দিয়া মোৰ তাত ক'ব লগা নাই, কিন্তু তাতেই থাকি মই যাতে তোমাৰ নাম ল'ব পাৰো সেই কৃপা কৰিম। গতিকে তুমি কোৱাৰ দৰে মই কৰ্ম দুখত চান্দালিনীৰ গৰ্ভত জন্ম ল'লো সঁচা, কিন্তু কৃষ্ণে কি পৰম দেও, সংসাৰতে সাৰ, আটকিও কৰে মাত্ৰ নাম ললে যাৰ। সেই কৃষ্ণ এৰি যিটো আন দেৱক পূজে, পশুটো অধমকিটো একোৱে নুবুজে। হেন পাখণ্ডক মই কৰিলো আলাপ, এতেকে সিজিল মোৰ অমোচন পাছ। আপুনি আনৰ নিন্দা সমালোচনা কৰা মানুহৰ লগত বহি যদি বেয়া পায় বুলি যদি হয় হয় লাগি থাকে, তাৰ আধা পাপৰ অংশীদাৰ আপুনি হ'ব। তাকো সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য তেখনে কৰে। গতিকে আপোনালোকে মানুহ চিনি কথা পাতিব। পৰৰ সমালোচনা, পৰৰ নিন্দা, আনৰ জানি কোৱা মানুহৰ লগত বহি কথা পাতি থাকিলে আপুনি তাৰ আধা পাপৰ অংশীদাৰ আৰু সঞ্চিত পুণ্য বিনষ্ট। তেনেকুৱা মানুহ আহিলে আপুনি যিমান পাৰে সোনকালে চাহ তামোল এখন দি বিদায় দিব। কিন্তু এই স্বভাৱৰ মানুহবিলাকে আকৌ সহজে উঠি যাব নোখোজে। নেও কথা যদি শুনে, ইখন তামোলৰ পিছত সিখন তামোল, ইকাপ চাহৰ পিছত সিকাপ চাহ। কেনেবাকে চ'তমহীয়া যদি আহে 60 টকা গুচি পান, মানে ইখনৰ পিছত যেতিয়া সিখন খাবলৈ লাগিব, তেতিয়া আপোনাৰ ফালে অৱস্থা বেয়া হৈ যাব। তেতিয়া আপুনি যিমান পাৰে সোনকালে পঠিয়াবলৈ হ'লে
এতিয়া ক'ব লাগিব কি বুলি বুজিছে এই আমাৰ যোৱাকালি লক্ষীমাই ডেকা আইগৰাকীৰ ঘৰত ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান পাতি ধুনীয়া বাপকো মাতিছিলে ইমান ধুনীয়াকৈ ভাগৱতৰ কথা কৈ আছিল বুলি কোৱাৰ লগে লগে পৰচৰ্চা কৰা মানুহজনে কি বুলি ক'ব জানে মোৰ গৰুটো পানী খাবলৈ আছে মই যাম আৰু দেই কিবা এটা কাম দেখুৱাই উঠি যাব অদিন পাতকি আত নাপাতিব কাণ পাপীৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ যিবিলাক মানুহ অদিন পাতকি পাপযুক্ত জীৱ সি কৃষ্ণ কথা শুনিব নোৱাৰে চুম্বক মাত্ৰেই লু আক্ৰমণ কৰে চুম্বকৰ ধৰ্ম কিন্তু মামৰ থকা লু চুম্বকে আক্ৰমণ কৰিব নোৱাৰে মানুহ মাত্ৰেই কৃষ্ণ কথা শুনিব লাগে মানুহৰ সেইটো ধৰ্ম কিন্তু যদি সেই জীৱটো যদি মামৰ যুক্ত হৈ আছে বিজ্ঞানৰ ভাষাত মামৰ বুলি কয় শাস্ত্ৰীয় ভাষাত কৰ্মবন্ধ বুলি কয় কৰ্মবন্ধ যুক্ত জীৱ ঈশ্বৰৰ কথা শুনিব নোৱাৰে সেইকাৰণে কৰ্মবন্ধৰ পৰাও আপুনি নিজক মুকলি কৰিব পাৰিব যদি উদ্ধৱক দিয়া উপদেশ মতে আপুনি কামটো কৰে উদ্ধৱত কৃষ্ণে কহন্ত পাছে কৰ্মবন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে আজিৰ দৰে ভাগৱত শুনিবলৈ প্ৰবন্ধ মানে যত্ন কৰি আহিব লাগিব সদায় গ্ৰাম্য কথা পাতি আছো সদায় নিৰ্দিষ্ট সময়ত শুয়ে আছো সদায় নিৰ্দিষ্ট সময়ত খায়ে আছো আজি কিমান ভাগ্যৰ মূৰত কৃষ্ণৰ অমৃতময় কথা শুনি জন্ম জন্মান্তৰৰ কাৰণে পুণ্য অৰ্জন কৰিম গতিকে আজি আৰু মই নিৰ্দিষ্ট সময়ত নুশুও নিৰ্দিষ্ট সময়ত নাখালেও মোৰ কোনো অপকাৰ নহয় এই তথ্যটো আপুনি আনিব এই ভাৱনাটো আপুনি সৃষ্টি কৰিব লাগিব কাৰণ উদ্ধৱে যাবৰ সময়ত আপত্তি কৰিছিল তুমি যদি গুচি যোৱা মই তোমাৰ অবিহনে ইয়াত অকলে থাকিব নোৱাৰো তুমি মোকো লগতে লৈ যাবা তোমাৰ মোৰ মাজত 5 বছৰৰ পৰাই সম্পৰ্ক এটা বৰদেশাকৰ ল'ৰা এটা দদায়েকৰ ল'ৰা বসুদেৱৰ পুতেক কৃষ্ণ দেৱভাগৰ পুতেক উদ্ধৱ বংশৰ ফালৰ পৰা ককাই ভাই ভক্তিৰ ফালৰ পৰা দুজন পৰম বান্ধৱ যেতিয়া তেওঁ দুষ্টক দমন শান্তক পালন কৰি নিজ ধামত যাব ওলালে তেতিয়া উদ্ধৱে আপত্তি কৰিলে তুমি অকলে গলে নহব তোমাৰ অবিহনে মোৰ এই জগতখন অন্ধকাৰময় হ'ব তোমাক এৰি মই এখনতেকো থাকিব নোৱাৰো গতিকে তুমি মোকো লগতে লৈ যাবা এতিয়া কৃষ্ণই হাঁহি এটা মাৰি ক'লে সখা তুমি ঠিকেই কৈছা কিন্তু তোমাক যদি মোৰ লগত লৈ গুচি যাওঁ মই যিটো লক্ষ্য উদ্দেশ্যলৈ পৃথিৱীলৈ আহিছিলো মোৰ লক্ষ্য উদ্দেশ্য ভ্ৰষ্ট হৈ যাব তুমি আমি দুয়ো গইলে মিলিব অনৰ্থ লুপ্ত হইব জ্ঞান ইটো ভকতিৰ পথ ভক্তি পথ নাইকিয়া হ'ব ফলত কি হ'ব অধৰ্মে পিৰিব লোক যাইবে মধুগতি ভকতিক ৰাখি তুমি থাকিব তুমি ভক্তি পথটো প্ৰৱৰ্তন কৰি থাকিব লাগিব শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকা মূৰক এই মহাবাক্য নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকা আজি সেউতীয়ে উদ্ধৱৰ কাম কৰি আছে মনত ৰাখিব কথা ভক্তি ধৰ্ম প্ৰচাৰ কৰি আছে আধ্যাত্মিকভাৱে উদ্ধৱৰ কাম কৰি আছে কৃষ্ণই দি থোৱা দায়িত্ব আজি পালন কৰিছে গতিকে তুমি যিটোক লৈ দুখ কৰিছা মই তোমাৰ কাৰণে সকলো ব্যৱস্থা কৰি থৈছো তোমাৰ কাৰণে মই পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছো তোমাৰ কাৰণে তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আহিছো তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছো তোমাৰ কাৰণে বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছো আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজত নিশ্চয় কৰি কমু শুনা সাৱধানে তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি আজি ডেকা আইগৰাকীৰ ৰভাৰ তলত আছো যদিও আমি আচলতে বৈকুণ্ঠ আমি পুণ্যভূমিত আছো য'ত ভকত সমবেত হৈ থাকে এই জেগাটো পুণ্যভূমি কৈছে নিশ্চয় কৰি কমনে তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ বৈকুণ্ঠ কিটো কাকে বোলে ভকতে বহি য'ত মোৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব সেইখনে সত্ৰ সেইখনে বৈকুণ্ঠ নাৰদে কৈছে নহম কৃষ্ণামি বৈকুণ্ঠে যোগী নাম হৃদয়ে নশ মত ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ হে নাৰদ মোক বৈকুণ্ঠত বিচাৰি নাপাবা যোগীৰ হৃদয়ত মই নাথাকো মোৰ ভকতে য'ত মোৰ গুণনাম লয় মই তাতেই যাম আজি ইয়াত ভগৱান বিদ্যমান হৈছে এইটো অকল হিন্দু দৰ্শন নহয় বাইবেলত কৈছে where two or more assemble
যি ঠাইত দুজন বা তাতকৈ বেছি মানুহ গোট খায়, ইন মাই নেম, মোৰ নাম লয়, আই এম দেয়াৰ, মই তাতেই থাকোঁ। আজি ইয়াত ভগৱান বিদ্যমান। গতিকে এই স্থানলৈ আহিবলৈ, এই স্থান দৰ্শন কৰিবলৈ আৰু প্ৰায়ৰ পিছত মই তোমাৰ মাজতে থাকিম। ক'ত থাকিম? নিৰুদ্ধায় প্ৰবিষ্টু অয়ম শ্ৰীমদ ভাগৱতানাৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণা সেৱনা দৰ্শনা পাঠা পাপনা। সেভ কৰি দিওঁ। মই প্ৰায়ৰ পিছত শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্ম ৰূপে ভাগৱতত সোমাই থাকিম। সেই ভাগৱত যদি তুমি সেৱা কৰিব পাৰা, সেই ভাগৱত যদি তুমি দৰ্শন কৰিব পাৰা, সেই ভাগৱত যদি তুমি শ্ৰৱণ কৰিব পাৰা আৰু সেই ভাগৱত যদি তুমি কীৰ্তন কৰিব পাৰা, তোমাৰ সব পাপময় নাইকিয়া। যে পাপ কি বস্তু? পাপ আমি দেখুৱাই দিয়া বস্তু নহয়। পাপ হৈছে বেয়া গুণৰ সমষ্টি, দাৰ্শনিকৰ অভিমত, কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা, এয়া হৈছে পাপ। এই বেয়া ভাৱবিলাক যাৰ অন্তৰত থাকিব তাৰ কৰ্ম ভাৱ চিন্তা, বেয়া কৰ্ম জীৱনত কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে। সেইকাৰণে বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগত কৰিব। এই তথ্য আমাক দিছে। তেতিয়া ক'লে যে তাহাক কহিবা কথা কৃষ্ণপাদ পংকজৰ যিটো মধু পিয়ে প্ৰতিনিধ। তুমি মোক এনেকুৱা কথা ক'বা যাতে কৃষ্ণ কথা তাত জড়িত হৈ থাকে। আৰু এই কৃষ্ণৰ মধুময় কথা যি প্ৰতিদিনে শুনিব, অসন্ত আলাপ ব্যৰ্থ আয়ুক্ষয় কৰে মাত্ৰ। আপুনি পৰচৰ্চা পৰনিন্দা কৰি কথা পাতিব পাৰিব, কিন্তু আপোনাৰ বৃথা আয়ুস নষ্ট হৈ যাব। আপোনাৰ আয়ুসখিনি অমূল্য, আয়ুসটো আপোনাৰ বৃথা হৈ যাব। এয়া সৌনকে সুতক কোৱাৰ কথা। এইটো মাত্ৰ সুতক বেছ কৰি লৈছে, আমাৰ কথাখিনি কৈ আছে। কি বুলি কৈছে? অসন্ত আলাপ, আনক দুখ কষ্ট দিয়া, আনৰ মনত আঘাত দিয়া কথাবিলাক আমি পাতিব নালাগে। আয়ুক্ষয় কৰে মাত্ৰ, আমাৰ আয়ুষে নষ্ট হ'ব। তোমাক মানিলো এহি জানি যে তুমি ঈশ্বৰৰ কথা ক'বা কাৰণেহে মই তোমাক এতিয়া গুৰু আসনত বহাই দিছো। তুমি মহাভাগৱত, মহাভাগৱত মানে মহাভকত, কৃষ্ণ কথা অমৃত। এই আমি এতিয়া কৈ থকা বিলাক অমৃতময় কথা, কৃষ্ণৰ কথাবিলাক অমৃতময়। ইয়াক পান কৰিলে জীৱ অমৰ হৈ যাব, জীৱ বৈকুণ্ঠৰ স্থানলৈ গতি কৰিব পাৰিব। পিয়ায়ো আমাক মহামানী। গতিকে মোক এই কথাবিলাক তুমি শুনোৱা। পৰীক্ষিত নিৰ্পতিৰ কহিও চৰিত্ৰ যত নাহিকে ভকত তাংক গুণ। যে পৰীক্ষিতৰ দৰে ভকতৰ কথা তুমি মোক কোৱা, যে তেওঁৰ দৰে ভকত আৰু তুলনা কৰিব নোৱাৰি। আতেকে শুনিলে বাঞ্ছা বিষ্ণু বৈষ্ণৱৰ কথা, পৰৈ দুয়ো পাতক নিৰ্মূল। আপোনালোকে কিবা কাৰণত যদি গাঁৱত মানে দুজন বন্ধু বান্ধৱ বা আত্মীয় স্বজনৰ লগত কথা পাতোতে আমি ঈশ্বৰৰ কথা পাতিব লাগে। ঈশ্বৰৰ কথা নাপাতি যদি গাঁৱৰ এজন নিয়ম নীতি সদাচাৰ ভকত বা আই এগৰাকীৰ কথাও যদি পাতে, তেতিয়াও পাপ বিনা। মনত ৰাখিব কথা, ঈশ্বৰৰ কথা নকৈ যদি এজন ভকতৰ কথা কয়, তেতিয়াও আপোনাৰ পাপ বিনা। ভকত ভগৱন্ত অভিন্ন। মনত ৰাখিব কথা। এতিয়া আপোনালোকৰ কলি যুগত কাৰো ঘৰলৈ আহি বৈকুণ্ঠপতি কৃষ্ণই নকয় সি তোমালোকৰ পৰিয়াল আয়ুষ্মান হ'ব, ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হ'ব, মংগলে থাকক বুলি স্বয়ং বৈকুণ্ঠপতি কৃষ্ণ কাৰো সমাজলৈ কাৰো ঘৰলৈ আহি নকয়। কোনে ক'ব? আমাৰ ভাগৱতত কৈছে হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, এই ভাবি সবাকো কৰিবা বহুমান। ভগৱন্ত চবতে আছে, কিন্তু মূৰ্তিবন্ত হৈ ভকতত আছে। আজি ডেকা আই পৰিয়ালৰ অৱস্থা ভাল কাৰণে বহুত ভকত মাতিছে। আপোনাৰ অৱস্থা বেয়া, আপুনি 10জন মানক, তাকে আপুনি একদম শক্তি অনুসৰি সেৱা কৰিব। আপোনাৰ একদম দিল খুচিকে আপুনি ভকত সেৱা কৰিব। ভকতে যদি আহি পেলাই আশীৰ্বাদ দিয়ে বৰ ভাল লাগিলে অনুষ্ঠানটোলৈ গৈ, বয়স
অজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ কৃষ্ণই কৃপা কৰিব কলি যুগত কৃষ্ণক পাবৰ কাৰণে মাধ্যমটো কি বুলি কৈছে কৃষ্ণক পাইবাৰ জানা ভগৱতীকে পন্থ ইহাক কহে গীতা ভাগৱতৰ গ্ৰন্থ কলি যুগৰ মানুহে ভগৱানক পাবলৈ হলে ভক্তিৰ মাধ্যমেৰে আজিৰ দৰে যাব লাগিব আৰু এই ভগৱতীটো ক'ত কৰিব লাগিব ভকতক ভগৱতী দানে কৰোগুৰু দায়া তনয় অধিক আপুনি জন্ম দিয়া ল'ৰা ছোৱালী কেইটাতকৈও আপোনাৰ ঘৰলৈ অহা ভকত বৈষ্ণৱক আপুনি বেছি শ্ৰদ্ধা কৰিব লাগিব আৰু ভগতে যদি আশীৰ্বাদ দিয়ে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ সচেতন মাক বাপেকেহে জানিব স্কুললৈ পঠিওৱা ল'ৰাটো বা ছোৱালীজনী কোন বিষয়ত দুৰ্বলতা আছে অংকত দুৰ্বলতা নাই ইংৰাজীত দুৰ্বলতা নাই সমাজ অধ্যয়নত দুৰ্বলতা নাই বিজ্ঞানত দুৰ্বলতা নাই ছবিত দুৰ্বলতা সচেতন পিতৃ মাতৃহে জানিব কিন্তু আপুনি ল'ৰাটো বা ছোৱালীজনী কোনো এটা বিষয়ত দুৰ্বলতা বুলি জানি সীমানতে সীমাবদ্ধ কৰিলে নহ'ব ভাগৱতে সবলতালৈ উত্তৰণ কৰিবৰ কাৰণে ভাগৱতৰ আদৰ্শৰে তুমি কাম ভাগৱতত কি কৈছে দৈৱ বশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰৰ স্বভাৱ দূৰ আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱৰ ওচৰত সেই কোনো বিষয়ত দুৰ্বলতা থকা ল'ৰাটো বা ছোৱালীজনী আনি যদি আশীৰ্বাদ এটা লয় প্ৰভু কৃপা কৰি আপুনি আশীৰ্বাদ এটা দিয়কচোন ল'ৰাটো অংগত বৰ দুৰ্বল ছোৱালীজনী 10 জন ভকতে যদি মূৰত হাত দি কয় ঈশ্বৰে কৃপা কৰিব তুমি ভালকে কৰিবা বাছ সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ ভকতে আশীৰ্বাদ দিলে ভগৱন্তে কৃপা কৰে গতিকে এই আদৰ্শবিলাক আমি ঘৰখনত আমি প্ৰৱৰ্তন কৰিব লাগিব সৰুৰ পৰা ল'ৰা ছোৱালীক ভক্তি শিক্ষা দিব লাগিব ঘৰলৈ অহা ভকতক আপুনি অকলে ধূপ ধূনা জ্বলাই সেৱা কৰিব ল'ৰা ছোৱালীবিলাকো মাতি দিব যি ল'ৰা ছোৱালীয়ে সৰুৰ পৰা ভগৱত সেৱা কৰিব আশীৰ্বাদ ল'ব কিন্তু ভৱিষ্যত ভাল হ'বই সি সৎ হ'বই আৰু যদি আপুনি সেই সুবিধাটো নিদিয়ে তেতিয়াহ'লে সি ভকত সেৱা কৰিবলৈ লাজ কৰিব ঈশ্বৰৰ কথা পাতি থাকিলে টিভি চাই থাকিব গ্ৰাম্য কথা পাতিও হুলস্থুল কৰি থাকিব বহুত ল'ৰা ছোৱালীয়ে ঈশ্বৰৰ কথা শুনিবলৈ ওলাই নাহে কিয় এই নীতি শিক্ষাটো মাক বাপেকে দিয়া নাই সেইটো ল'ৰা ছোৱালীয়ে আগলৈ বিয়া পতাৰ পিছত মাক বাপেকক কেনেকৈ পঢ়িব খেদিবই ঘৰৰ এয়া হৈছে আমাৰ আদৰ্শবিহীন কৰ্ম ভাগৱতে নিয়ম শিকাই আছে দেই নিয়মবোৰ শিকাই আছে নিয়ম নজনা মানুহ কেতিয়াও ভৱিষ্যত জীৱনটো সঠিকভাৱে আগুৱাই নিব নোৱাৰিব আতেকে শুনিবে বাঞ্ছা বিষ্ণু বৈষ্ণৱৰ কথা কৰৈ দুয়ো পাতক নিৰ্মল হয় ঈশ্বৰৰ কথা পাতক নহয় ভকতৰ কথা নিয়ম নীতি কথা পাতক নিৰ্মল হৈ যাব পাপ নাইকিয়া হৈ যাব সিটো পৰীক্ষিত নিৰ্ভৰ জিনিলন্ত জন্ম দিব একলে কৰিয়া মহাগল যে যিজন পৰীক্ষিতে গোটেই জম্বুদ্বীপ অৰ্থাৎ পৃথিৱী সহাগৰা পৃথিৱী যিজনে অকলে জয় কৰিছিল বান্ধিলন্ত ধৰ্ম হেতু মহাৰাজা কিবা হেতু কৰিলন্ত কলিক নিগ্ৰ যে এওঁ মহাধৰ্মৰ হেতু বান্ধি কি কাৰণত কলিক তেওঁ নিগ্ৰহ কৰিব লগা হয় ভূয়া মহাশিষ্ট শান্ত তেওঁ এজন শিষ্ট শান্ত লোক কিবা হেতু তেজিলন্ত তৰুণ কালতে প্ৰাণ তথা আৰু ডেকা কালতে তেওঁ প্ৰাণ ত্যাগ কৰিব লগা হ'ল কাৰণটো কি এই বিষয়ে মোক কোৱা পাইলা ৰাজা দেনগতি কহিউক মহামতি আৰু ডেকা কালতে যদি জীৱন ত্যাগ কৰিলে কিন্তু তেওঁ পৰম গতি পালে কেনেকৈ তেওঁ পৰম গতি পাবৰ কাৰণে অধিকাৰী হ'ল আমাকো সমস্তে টানৰ কথা গোটেই কথাখিনি মোক কোৱা এয়া সৌনকে তোক আহ্বান জনাইছে কহিবাক লৈলা কথা শুনিও সৌনক কথা যে তুমি শুনা অভিমন্য পুত্ৰৰ চৰিত্ৰ অভিমন্য পুত্ৰ পৰীক্ষিতৰ চৰিত্ৰৰ সম্পৰ্কে শুনা উত্তৰৰ জীৱ ধন্যা ইৰাৱতী নামে কন্যা বিবাহ কৰিলা পৰীক্ষিত উত্তৰাৰ কন্যা ইৰাৱতীক তেওঁ বিয়া কৰালে জন্মে জয় আদি কৰি উপজিল পুত্ৰ 4 জন্মে জয়কে প্ৰমুখ কৰি 4টা পুত্ৰ তেওঁ জন্ম দিলে কৰিলন্ত অশ্বমেধ 3বাৰ অশ্বমেধ যজ্ঞ তেওঁ কৰিলে যাহাৰ যজ্ঞত আহি প্ৰত্যেক দেৱতা ৰাখি যাৰ যজ্ঞত আহি সকলো দেৱতাই লৈলা ভাগ পূজা ভিন্নে ভিন্নি নিজৰ নিজৰ পূজা গ্ৰহণ কৰিলে কৃষ্ণৰ শৰণে চিত্ত নামেকে মধুৰ গীত যে কৃষ্ণৰ শৰণত তেওঁ চিত অৰ্পণ কৰি
মধুৰ ভগৱন্তৰ নাম গীত গাই সদায়ে নচাৰে হৰি ৰখে সদায় তেওঁ ঈশ্বৰৰ গুণনাম লৈ থাকে সন্তৰ সংগতি নীতি সদায় সাধুৰ সংগ তেওঁ লয় বাঢ়ে ভকতিত কীৰ্তি ভকতিৰ প্ৰতি তেওঁ আগ্ৰহটো বাঢ়ি গৈ থাকে জগত ব্যাপিল যাৰ যশে যাৰ যশস্যা গোটেই জগতত ব্যাপি আপুনি আজি দৰে যদি সদায় অকণ অকণ কৃষ্ণ কথা শুনি থাকে আপোনাৰ কৃষ্ণ কথাৰ প্ৰেম এনেকুৱা বাঢ়ি যাব অকণমান নুশুনিলে আপোনাৰ মন ভাল নলগা এয়া হৈছে অভ্যাসৰ ফলশ্ৰুতি অভ্যাস কৰিব অকণমান কথা বন্ধু বান্ধৱ আলহী অতিথিৰ লগত ঈশ্বৰৰ কথা এটা পাতিবলৈ ক'বলৈ শুনিবলৈ আমি যত্নকৰ হ'ব লাগিব পুত্ৰৱতে পালি প্ৰজা এহিমতে মহাৰাজা যে পৰীক্ষিতে গোটেই প্ৰজাসকলক পুত্ৰৰ দৰে পালন কৰিছিল আশা সবে হস্তিনাপুৰত সকলো হস্তিনাপুৰত বাস কৰিছিল প্ৰৱেশিলা ঘোৰকলি হেন শুনি মহাবলী যে তেওঁ তালৈকে কলি প্ৰৱেশ কৰিলে এই কথা শুনি হৰধনু ধৰিলা ক্ৰোধত যে কলি আহি তেওঁৰ ৰাজ্যত প্ৰৱেশ কৰাৰ লগে লগে তেওঁ হৰধনু লৈ ক্ৰোধত আগবাঢ়ি গ'ল এইখিনিকে আমাক কৈছে ইয়াৰ পিছত আকৌ আমাক পদে কি ক'ব আমি তাৰ পৰা আলোচনা স্যার ভকতৰ কথা স্যার মানে হেৰি কি কয় অধমৰ কথা ক'লে মধ্যম উত্তম আৰু মানে এই কেইটা কথা অধম সেই কথা ক'ব সুন্দৰ তেখেতে সুন্দৰ প্ৰশ্ন কৰিছে দেই কথাবিলাক আমি তেনেকৈ শৃংখলা হৈ যাব অধমে কেৱল দুখ মধ্যমে দুখ গুণ কৰে বিচাৰ উত্তমে কেৱল গুণ উত্তম উত্তমে অল্প গুণ কৰে বিস্তাৰ প্ৰকাৰ স্বভাৱৰ মানুহ আছে আমাৰ সমাজত যিবিলাক অধম মানুহ সিধাই আহি পৰ চৰ্চা পৰ নিন্দা কৰ্ম সমালোচনা কৰে মধ্যম ভাৱৰ যিবিলাক মানুহ থাকে ভকত থাকে তেওঁলোকে ভাল আৰু বেয়া দুইটাৰ ওপৰত আলোকপাত কৰে এই বুজিছানে যাদৱৰ এইকেইটা ভাল গুণ দিছে এইকেইটা বেয়া গুণ দুইটাৰ ওপৰত আলোকপাত কৰে অকল এটাকে নকৰে কিন্তু উত্তমে কেৱল গুণ যিবিলাক উত্তম মনৰ মানুহ সি বেয়াটো নকয় বেয়াটো আলোচনা নকৰে কেৱল ভালটো কথাহে পাতে মানে উত্তম মানুহবিলাকৰ স্বভাৱ কেনেকুৱা মৌমাখিৰ দৰে অৰ্থাৎ মৌমাখি বিস্তাটো পৰে কিন্তু তাৰ পৰা মৌচাক তৈয়াৰ কৰিব পৰা গুণটোহে তাৰ পৰা আয়ত্ব কৰে কুদু বৰল পাৰিজাত ফুলতো পৰে কিন্তু তাৰ পৰা সিহঁতে বিষটোহে আনে আমাৰ কিছুমান মানুহ কুদু বৰলৰ নিচিনা যলৈ যায় বেয়াটোহে বুটলি আনে ভালটো তাতে ইটোৱে হয় নাই আমাৰ ভকতৰ স্বভাৱটো ৰাজহাঁহৰ নিচিনা হ'ব লাগে ৰাজহাঁহৰ বৈশিষ্ট্য কি নীৰ এৰি ক্ষীৰ খায় আপুনি ৰাজহাঁহ এটা গাখীৰ আৰু পানী মিহলাই যদি এবাটি দি দিয়ে ৰাজহাঁহে তাৰ পৰা গাখীৰটো খাব পানীটো তাতে এৰি থৈ যাব আমাৰ সন্ত মহন্ত ভক্ত বৈষ্ণৱৰ স্বভাৱটো কেনেকুৱা হ'ব লাগে আমি যলৈ যাওঁ তাৰ পৰা ভাল কথা এটাহে বুটলি আনিব লাগে বেয়াটো তাতে এৰি থৈ আহিব লাগে কাৰণ বেয়াটো যদি আপুনি বুটলি আনে আমাৰ তাতে এজন বৰ সাধাৰণ ভকত আছিল তেওঁ কি বুলি কয় বোলে বেয়াটো বুটলি আনি আপুনি সমজাই নিদিয়ালৈকে আপুনি শান্তি নাপায় আপুনি বেয়া কথা এটা দেখি আহি বেয়া কথা এটা পাতি আহি যদি আন এজনক নকয় আপুনি শান্তি নাপায় কওঁতে ক'ব পাছত কি বুলি কয় হেৰা মোৰ কথা একো নকবা দেই হেৰ তোমাৰ কথাটো যদি ক'বই নালাগে তুমি সেই বেয়া বুজাটো আনি মোক কেলে বেয়া কথাটো বুটলি আনিব নালাগে তাতে এৰিব লাগে এইটো হ'ল উত্তম মনৰ মানুহ উত্তমে অল্প গুণ কৰে বিস্তাৰ যিবিলাক উত্তম মানুহ যিবিলাক উত্তম মনোভাৱৰ মাক বাপেক তেওঁলোকে ল'ৰা ছোৱালীক কেতিয়াও বেয়া বুলি আনৰ আগত নুশুনায় ভকত বৈষ্ণৱ আলহী ইয়াতে বুজিছা আমাৰ ছোৱালীজনী 2 ঘণ্টা নপঢ়ালৈকে উঠি নাহে কিন্তু তাই 10 মিনিট মানহে পঢ়ে ল'ৰাটোৱে 10 মিনিট 15 মিনিটহে পঢ়ে বেছি সময় নপঢ়ে কিন্তু মানুহৰ আগত কি বুলি কয় একদম 2 ঘণ্টা নপঢ়াকে নাহে এওঁ এটা বৰ ভাল স্বভাৱ বুজিছানে তাৰমানে ভালটো তেওঁ বঢ়াই কৈ দিয়াৰ কাৰণে ল'ৰাটোৰ পৰা ছোৱালীজনীয়ে প্ৰেৰণা পাই গ'ল মই ইমান মোৰ দেউতাই দেখোন 2 ঘণ্টা পঢ়া বুলি কৈছে 2.5 ঘণ্টা পঢ়া বুলি কৈছে তেওঁ অলপ গুণটোকে বিস্তাৰ কৰি দিয়ে কোনোবাই অলপ গাঁওখনৰ ভাল কাম কৰিছে উত্তম মানুহ বুজিছা এই কল্পনাৰ নিচিনা যদি আই আৰু থাকে গাঁওখনত এই গাঁও সোনকালে উন্নতি হৈ যাব একদম তেওঁ সদায় গাঁওখনৰ
মহিলাসকলৰ উন্নতিৰ কাৰণে আগবঢ়াই নিবৰ কাৰণে সদায় চেষ্টা কৰে কিন্তু তেওঁ কম চেষ্টা কৰিছিল কিন্তু বহুত বঢ়াই কৰি দিলে কোৱাৰ কাৰণে কল্পনাই অনাগত দিনত আৰু মহিলা সংগঠনৰ কাৰণে কাম কৰাৰ প্ৰেৰণা পায় এইটো হৈছে উত্তম মানুহৰ স্বভাৱ আপোনালোকে কেতিয়াও ধেমালিটো ল'ৰা ছোৱালীক বেয়া শব্দ ই দুষ্ট ই মহা বদমাছ এনেকুৱা শব্দৰ কথা নক'ব শব্দ ব্ৰহ্ম যদি আপুনি ল'ৰা এটাক সদায় দুষ্ট বৰ বেয়া ল'ৰা এনেকৈ বুলি বেয়া ছোৱালী বুলি কৈ থাকে সি বেয়া গতিকে বেয়াটো এৰি আপুনি সদায় ভাল কৰিবলৈ হ'লে তাক ভালটো প্ৰশংসা কৰিব লাগে মনত ৰাখিব কথা তেতিয়া সি আপোনাৰ শুনি ভাল কাৰণ শব্দৰ ক্ৰিয়া আছে শব্দ ব্ৰহ্ম আপুনি আপোনালোকৰ ঘৰত ককাই ভাইৰ মাজত কাজিয়া লাগি বেয়া বাক্য বেয়া শব্দ ক'লে বাটি দি যোৱা মানুহে শুনিলে কি বুলি কয় এনেকুৱা বেয়া কথা কৈছে বুজিছানে মানুহৰ ককাই ভাইহঁতৰ কাজিয়া লাগি কিন্তু তেওঁ উদ্দেশ্যি ককাই ভাইৰ মাজতে কৈছিলে কিন্তু শব্দ ব্ৰহ্ম শব্দই ক্ৰিয়া কৰিছে বেয়া শব্দ শুনিলে যদি আপোনাৰ মনত বেয়া লাগে এইটো যদি সঁচা কথা হয় ভাল শব্দ এটা ক'লে আপোনাক ভাল হ'বনে নহয় প্ৰভাৱ পেলাবনে নহয় পেলায় সেইকাৰণে সদায় আমি পুৱা গধূলি প্ৰাৰ্থনা কৰিলে আপোনালোকৰ ঘৰখনেই পবিত্ৰ নহয় মহিলাগৰাকীয়ে কোৱা প্ৰাৰ্থনাটো সুৰ যিমান দূৰলৈকে যাব সিমান দূৰলৈকে জগতত পবিত্ৰ এই তথ্যবিলাক আমাক ভাগৱতে দি আছে আজি আইসকল আজি সেৱকীয়ে এই মাইক্ৰফোন ব্যৱহাৰ নকৰাকৈ অনুষ্ঠানটো পাতিব পাৰিলেহেঁতেন এতিয়া কিন্তু আপোনালোকে ৰভাৰ তলত থকাসকলেহে শুনিলেহেঁতেন কিন্তু মাইক্ৰফোন ব্যৱহাৰ কৰাৰ কাৰণে পইচা কেইটামান বেছি খৰচ হয় পুণ্যৰ মাত্ৰাটো বেছি এই শব্দৰ ভাগৱতৰ প্ৰতিধ্বনি মাইক্ৰফোনে যিমান দূৰলৈকে যাব একজনে যদি নাম ওচৰে শুনে মানে পাপ খবৰ কৰে বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰদূষণ বায়ু সংশোধন হোৱাত আজি এই কাৰ্যসূচীটোৱে সহায় কৰিছে জগতৰ কল্যাণমূলক কৰ্ম কৰাৰ কাৰণে ঘৰখনৰ পুণ্য হৈ যায় কোনো প্ৰকাৰে মনত ৰাখিব কথাটো গতিকে আমি সদায় পৰৰ উপকাৰ হোৱা কৰ্ম কৰিব লাগে তেতিয়া আমাৰ নিজৰো পুণ্য সঞ্চিত হ'ব আৰু পৰক যদি হিংসা কৰা কৰ্ম কৰে আপোনাৰ সুখৰ কাৰণে যদি আন এজনক দুখ দিয়ে আপোনাৰ পৰিয়ালটোৰ সুখৰ কাৰণে যদি সীমাঘৰীয়া মানুহজনক আপুনি দুখ দিয়ে তেতিয়া আপোনাৰ পাপ মনত ৰাখিব দেই মোৰ নিজৰ সুখৰ কাৰণে মই কেতিয়াও আনক দুখ দিব নালাগে কাৰণ সকলোতে ভগৱানে আছে কাক দুখ দিব আপুনি ভগৱানে কৈছে তুমি কাক দুখ দিলা সবতে মই আছো মোকে দুখ দিবা মোকে আঘাত দিবা মোকে অন্যায় কৰিবা মোকে ঠগিবা মোৰে সীমা ঠেলিবা আকৌ তোমাক ভালে ৰাখিব লাগিব নাই নাই ভাগৱত শুনি এইবোৰ ত্যাগ কৰিবা তেতিয়াহে তুমি মোৰ পৰা কৃপা পাবা গতিকে আমি আনক দুখ দি নিজে সুখী হ'বলৈ কেতিয়াবা কাৰোবাৰ স্বভাৱ আছে যদি ইয়াতে এৰিব দেই আপুনি আনক দুখ দি নিজে সুখী হ'ব বিচাৰিব কিন্তু আপোনাৰ পাপ হ'ব সুখ বিচাৰি পাব দুখৰ কৰি দিব আৰু আয়ু কৰ্তন কৰি দিব আনক দুখ দিয়া মানে আন মানে সবতে ভগৱান আছে আনক দুখ দি আপুনি সুখী হ'ব নিবিচাৰে সেইকাৰণে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা মন্তব্য কৰিছে we need not cut down the tree to gather the fruit গছজোপাৰ পকা ফলকেইটা বা ফলকেইটা পাবৰ কাৰণে গছজোপা গুৰিটো কাটিব নালাগে we need not cut down the tree to gather the fruit in order to perfect human society it is not necessary for us to destroy the family or the nation আপুনি কোনোবা এটা পৰিয়ালক দুখ দি নিজৰ পৰিয়ালটো সুখী হ'ব নিবিচাৰিব কোনোবা এটা জাতি সমাজক দুখ দি আপুনি সুখী হ'ব নিবিচাৰিব আপুনি কৰিব পাৰিব কিন্তু আপোনাৰ পাপ হ'লে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আয়ুস কৰ্তন কৰিব এই কথা বেদে কৈ আছে এতিয়া তেওঁ ক'লে জাহাজ গোটেই যজ্ঞত আহি সকলো দেৱতাই ভাগ ল'লে কৃষ্ণৰ চৰণে চিত্ত নামিকে মধুৰ গীত সদায় নচাৰে হৰি ৰখে সন্তৰ সংগতি নিতে বাঢ়ে ভগতিত প্ৰীতি জগত ব্যাপিল যাৰ যশে গতিকে তেওঁৰ যশেচ্ছা ব্যাপ্ত হৈ গ'ল পুত্ৰৱতে পালি প্ৰজা এহিমতে মহাৰাজা আশা সবে হস্তিনাপুৰত পৰীক্ষিত ৰজাই প্ৰজাসকলক নিজৰ পুত্ৰৰ দৰে মৰম কৰি পালন কৰিছে প্ৰৱেশিলা ঘূৰকলি হেন শুনি মহাবলী সৰধনু ধৰিলা পৰ্যন্ত গতিকে তেনে এটা শান্তিপূৰ্ণ পৰিৱেশৰ মাজলৈ কলি অহা গম পায় তেওঁ সৰধনু লৈ কলিত নিগ্ৰহ কৰিবৰ কাৰণে আগবাঢ়িছে এইখিনিকে আমাক কৈছে দেই ইয়াৰ পিছত ক'লে কি কয় আমি আকৌ শুনিম কৃষ্ণ